এতিয়াহে যেন অকণমান শান্তি পাইছোঁ। যিটোহে ৰ'দ দি আছিলে এইকেইদিন, এনেকুৱা লাগিছিলে জুন জুলাই মাহ এতিয়াহে পৰিছে। আপোনালোকৰ কেনেকুৱা লাগিছিলে এইকেইদিন জনাব দেই। মোৰ হ'লে অৱস্থা বেয়া। আজি বৰষুণটো দিয়া দেখা পাই অকণমান ভাল লাগিলে। তাৰপিছতে ভাবিছোঁ কিবা এটা চটপটা বনাই খোৱা যায়, আৰু পাপৰ ফ্ৰাই কৰি ল'লোঁ, পিঁয়াজ এটা কাটিও ল'লোঁ পিছে, আৰু বাদাম আছিলে। পিছে পাপৰ চুৰ কৰা মানুহজনক দেখিছেনে? পাপৰ চুৰ কৰি খাইছে দেই। তাৰপিছতে দুটা কেঁচা জলকীয়া কাটি দিম। এই কেঁচা জলকীয়াকেইটাৰ পিছত টুকুৰখিনি ৰাখি পেলাইহে কাটি দিম, কাৰণ সি জ্বলা খাব নোৱাৰে। আৰু কেইটামান ইয়াতে দি দিম মিক্সাৰ। এইটো আপোনালোকে জ্বলা ভুজিয়া বা যিকোনো ধৰণৰ চানাও ইয়াত এড কৰিব পাৰে, ভাল লাগে। লগতে অকণমান সোৱাদ অনুসৰি নিমখ। তাৰপিছতে ইয়াতে মই আৰু টেষ্ট বঢ়াবলৈ দিম মেগী মছলা। এই মেগী মছলাটো মোৰ এনেই খাই বৰ ভাল লাগে, মেগীৰ লগতো ভাল লাগে, পিছে এই চটপটাটোৰ লগত দিলেও টেষ্ট আহিব। আৰু বৰষুণৰ বতৰত এনেধৰণে চটপটা লগতে গাখীৰ চাহ হ'লে আৰু কি লাগে। মই পিছে জুতি লওঁ, মই টিভি চাই জুতি লৈ আছোঁ, আপোনালোকেও ল'ব। তো আজিলৈ আহিলোঁ, বাই।